মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম ক্লাছ 6ৰ গণিতৰ পাৰ্ট 2ৰ অধ্যায় 6। এয়া হৈছে আমাৰ পৰিসীমা আৰু কালি। ঠিক আছে, পৰিসীমাক আমি ইংৰাজীত পেৰিমিটাৰ বুলি কওঁ। এতিয়া আমি শিকিম পৰিসীমা কেনেকৈ ওলাম আমি। ঠিক আছে, বা পৰিসীমা মানে কি? পৰিসীমা হৈছে এখন সমতলত যিটো আমাৰ বন্ধ আকৃতিৰ এটা বন্ধ আকৃতি থাকিব, সেই আকৃতিৰ যিটো সীমাৰ মুঠ পৰিমাপ বা মুঠ জোখ, সেই জোখটোকে আমি পৰিসীমা বুলি কওঁ। ঠিক আছে, সীমাৰ মুঠ জোখটোকে। ঠিক আছে, আৰু বহুভুজ তোমালোকে জানিব লাগিব, কাৰণ এই বহুভুজবিলাকৰ পৰা আমি কিছুমান চিত্ৰ পাম। ঠিক আছে, বহুভুজ হৈছে ৰেখাখণ্ডৰে গঠিত, বহু সংখ্যক ৰেখাখণ্ড থাকিব। সেই ৰেখাখণ্ডৰে গঠিত যিবিলাক চিত্ৰ পাবা, সেইবিলাক আমাৰ কি হ'বগৈ? বহুভুজ হ'ব। এতিয়া এই বহুভুজ যে তোমালোকে পাইছা, কিছুমান ৰেখাখণ্ড থাকিব, হয় নহয়? পলিগন বুলি কম ইংৰাজীত। পলিগন, পলি মানে বহুত হয়, আৰু গণ মানে ভুজ মানে বাহু। ঠিক আছে, বহুত কেইডাল যেতিয়া ৰেখাখণ্ডৰে গঠিত আমাৰ যিটো সৰল বন্ধক্ষেত্ৰ পাবা, বহুত কেইডাল ৰেখাখণ্ডৰে গঠিত যিটো সৰল বন্ধক্ষেত্ৰ পাবা, সেইটোৱে আমাৰ হৈছে পলিগন বা বহুভুজ। এতিয়া কথাটো হ'ল, চাৰিডাল যেতিয়া বাহু থাকিব, চাৰিডাল ৰেখাখণ্ড থাকিব, যিটো বন্ধক্ষেত্ৰ পাবা, যিটো বহুভুজ পাবা, তাৰ নাম হৈছে আয়ত। তাৰ আয়তৰ তোমালোকে নিশ্চয় জানা, বিপৰীত বাহুবিলাক সমানৰ সমান্তৰাল হয় আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয়। গতিকে তোমালোকে যদি চোৱা, এই দীঘল বাহুডালক আমি কি বুলি কৈছোঁ? দৈৰ্ঘ্য বুলি কওঁ। আৰু ইয়াত নিশ্চয় দুডাল দৈৰ্ঘ্য থাকিব, সমান সমান হ'ব। প্ৰস্থ আমি বি লৈছোঁ, তো দুয়োটা প্ৰস্থ সমান হ'ব। তো ইয়াতে তোমালোকে যদি চোৱা, ইয়াৰ যিটো পৰিসীমা মানে ৰেক্টেংগল বুলি কয় ইংৰাজীত আয়তক, তো আয়তৰ পৰিসীমা কেনেকৈ ওলাবা? তোমালোকে যদি চোৱা, মুঠ যিটো জোখ, হয়নে নহয়? তাৰমানে আয়তত আমাৰ দুডাল দৈৰ্ঘ্য থাকিব, তাৰমানে 2a, বুজি পাইছা? আৰু দুডাল প্ৰস্থ থাকিব, তো 2b হ'ব। তো ইয়াত আমি 2টো কমন ল'ম, গতিকে 2 ইনটু ব্ৰেকেটৰ ভিতৰত থাকিব a প্লাছ b, হয়নে? তো আমি যদি ইয়াতে চাওঁ, এটো হৈছে আমাৰ দৈৰ্ঘ্য যোগ বিটো হৈছে আমাৰ প্ৰস্থ। তাৰমানে আয়তৰ যিটো পৰিসীমা, সূত্ৰটো কি? 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ, মনত ৰাখিবা। তাৰপিছতে আমাৰ আহিলে ত্ৰিভুজ, ট্ৰাইংগল। এতিয়া বহুভুজ, যিটো বহুভুজত তিনিডাল বাহু থাকিব, সেইটো হৈছে আমাৰ ত্ৰিভুজ। এতিয়া ত্ৰিভুজৰ তিনিডাল বাহু থাকিব, আমি লৈছোঁ এ, বি আৰু চি। এতিয়া পৰিসীমা ত্ৰিভুজৰ একেবাৰে সহজ, সেইটো হৈছে তিনিডাল বাহুৰ যোগফল, তাৰমানে এ প্লাছ বি প্লাছ চি। তাৰপিছত আহিলে আমাৰ বৰ্গ। বৰ্গত তোমালোকে নিশ্চয় জানা, চাৰিডাল বাহুৱে সমান হয়, প্ৰতিটো কোণ 90 ডিগ্ৰী হয়। গতিকে যিহেতু চাৰিডাল বাহু সমান হয়, গতিকে আমাৰ কি হ'ব? পৰিসীমা সূত্ৰটো 4 পূৰণ বাহুৰ মান, হয় নে নহয়? গোটেইকেইডাল বাহু যোগ হ'ব, গতিকে 4 পূৰণ বাহু দিলেই হৈ গ'ল, হয়নে? বা 4 পূৰণ প্ৰতিডাল বাহুৰ দৈৰ্ঘ্য, হয়নে? বুজি পাইছা নাইবা? এডাল বাহুৰ দৈৰ্ঘ্য। গতিকে আমাৰ এইটোৱে হৈছে আমাৰ বৰ্গৰ পৰিসীমাৰ সূত্ৰ। ঠিক আছে, মনত ৰাখিবা সূত্ৰকেইটা। এতিয়া আমি কৰি চাওঁ আহা অনুশীলনী। আমাৰ কি আছে ইয়াতে? 6.1। প্ৰথম প্ৰশ্নটো দিছে, যদি এটা আয়তৰ দৈৰ্ঘ্যৰ প্ৰস্থ ক্ৰমে 60 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে আয়তটোৰ পৰিসীমা ওলাব দিছে। এইটো একেবাৰে সহজ প্ৰশ্ন। তো দিয়া আছে আয়তটোৰ যিটো আমাৰ দৈৰ্ঘ্য, সেইটো আমাক দিছে 60 চেণ্টিমিটাৰ। তাৰপিছতে আমাক প্ৰস্থ দিলে 20 চেণ্টিমিটাৰ, হয়নে? এইটো দিয়া আছে প্ৰশ্নত, হয়নে নহয়? তো এই আয়তটোৰ আমাক পৰিসীমা ওলাব দিছে, গতিকে নিৰ্ণয় আয়তটোৰ পৰিসীমা সমান, তোমালোকে নিশ্চয় জানা, আয়তৰ পৰিসীমা সূত্ৰ 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। ব্ৰেকেটৰ ভিতৰত লিখিবা দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলটো। এতিয়া আমি লিখিম ইয়াতে 2 পূৰণ দৈৰ্ঘ্যৰ মান আছিলে 60, হয়নে? যোগ প্ৰস্থ আছিলে আমাৰ 20, গতিকে শেষত থাকিব আমাৰ চেণ্টিমিটাৰ, হয়নে? এতিয়া আমি ব্ৰেকেটৰ সংখ্যা দুটা যোগ কৰিম, 60 + 20 80 হ'ব, চেণ্টিমিটাৰ হ'বগৈ। এতিয়া পূৰণ কৰিলে 2ৰ লগত 80 পূৰণ কৰি পাম 160 চেণ্টিমিটাৰ। তো এইটোৱে আমাৰ নিৰ্ণয় পৰিসীমা। ঠিক আছে, তাৰপিছতে এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 2। যদি আয়তাকৃতিৰ মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ, তেন্তে প্ৰস্থ ওলাব দিছে। ঠিক আছে, এই যে আয়তাকৃতিৰ মজিয়াখনৰ দৈৰ্ঘ্য আমাক 150 মিটাৰ বুলি দিছে, আমি লিখিছোঁ। প্ৰস্থটো আমাক উলিয়াব দিছে। প্ৰশ্নত আমাক কৈছে পৰিসীমা 400 মিটাৰ দিয়া আছে, গতিকে আমি লিখিলোঁ। এতিয়া আমি নিশ্চয় জানো পৰিসীমাৰ সূত্ৰ, যিহেতু এইটো আয়তাকৃতিৰ আছিলে, হয় নহয়? গতিকে আমি লিখিছোঁ 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ সমান 400, হয়নে? তাৰপিছতে তোমালোকে যদি চোৱা, এই যিটো পূৰণ হৈ আছে, সোঁফালে নিলে ই হৰণ হ'বগৈ, 400ক 2ৰে হৰণ হ'বগৈ। ঠিক আছে, তো ইফালে থাকিব আমাৰ দৈৰ্ঘ্য যোগ প্ৰস্থ, হয়নে নহয়? লিখিছোঁ দৈৰ্ঘ্যৰ মান 150, প্ৰস্থৰ মানটো আমি নাজানো, উলিয়াব দিছে। তাৰপিছতে আমি প্ৰস্থটো উলিয়াই দিম। 400ক আমি যেতিয়া 2ৰে হৰণ কৰিম, আমি পাম 200, হয়নে? 200 পাম, হয় নহয়? তাৰপিছতে 150 আমি সোঁফালে লৈ যাম এতিয়া, তো লৈ গ'লে ই মাইনাছ হ'বগৈ, বুজি পাইছা? গতিকে আমাৰ যিটো নিৰ্ণয় যিটো প্ৰস্থ, কিমান হ'বগৈ? 200ৰ পৰা 150 যেতিয়া আমি বিয়োগ কৰিম, কি হ'বগৈ কোৱাচোন বাৰু? কিমান হ'বগৈ? 50 মিটাৰ। এইটোৱে আমাৰ নিৰ্ণয় প্ৰস্থ মজিয়াখনৰ।
ঠিক আছে, বুজি পাইছা? নেক্সট এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 3। এখন আয়তাকৃতিৰ উদ্যানৰ দিশ দিছে 200 মিটাৰ, প্ৰস্থ 150 মিটাৰ, ইয়াৰ চাৰিওফালে বেৰ দিলে প্ৰতি মিটাৰত যদি 20 টকা হাৰত কিমান খৰচ হ'ব? আমি বেৰ ক'ত দিম? নিশ্চয় সীমাত দিম। আৰু সীমা কিহৰ সীমাত? আয়তৰ সীমাত, হয় নহয়? তেনেহ'লে আমি আয়তৰ পৰিসীমা ওলাম, পৰিসীমাৰ লগত 20 টকা পূৰণ কৰি দিম, উত্তৰটো ওলাই যাব। প্ৰথম কথা হ'ল সীমাত দিবা, হয় নহয়? গতিকে পৰিসীমাটো আমি ওলাব লাগিব। তো প্ৰথমতে আমি লিখোঁ আয়তাকৃতিৰ উদ্যানখনৰ আমাৰ দিশ দিছে 200 মিটাৰ, প্ৰস্থ দিছে 150 মিটাৰ। গতিকে আমাৰ যিটো পৰিসীমা হ'বগৈ, সূত্ৰটো লিখিব লাগিব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ বা দিশ যোগ প্ৰস্থ, ঠিক আছে? এতিয়া 2 পূৰণ দিশৰ মান আছিলে 200, প্ৰস্থ হৈছে 150 মিটাৰ, 2 ইনটু 200 লগত 150 যোগ কৰিলে আমি পাম 350 মিটাৰ। এতিয়া পূৰণ কৰিম, পূৰণ কৰি আমি পাম 700 মিটাৰ, হয়নে? এইটো হ'ল আমাৰ পৰিসীমা। এতিয়া পৰিসীমা পালোঁ। প্ৰশ্নত আমাক কৈছিলে যে 1 মিটাৰত আমাৰ কিমান হৈছিলে খৰচ? প্ৰশ্নত কি বুলি কৈছিলে আমাৰ? আমি লিখিব লাগিব ইয়াতে 1 মিটাৰ আমাৰ বেৰ দুটা কিমান খৰচ হয় আমি লিখিম এতিয়া যে 1 মিটাৰ বেৰ দিওঁতে খৰচ হয়। কিমান খৰচ হৈছিলে মানে নিশ্চয় জানা, প্ৰশ্নটো আমাক দিয়া আছে। 1 মিটাৰ বেৰ দিওঁতে আমাৰ যিটো খৰচ হয় কিমান বুলি ক'লে আমাক 20 টকা, হয়নে নহয়? তো আমি লিখিব লাগিব 1 মিটাৰ বেৰ দিওঁতে খৰচ হয় 20 টকা। বুজি পাইছা নিশ্চয়? এইটো প্ৰশ্নত দিয়া আছে আমাক। গতিকে আমাৰ কিমান মিটাৰ হৈছিলে পৰিসীমা? 700 মিটাৰ। গতিকে 700 মিটাৰ বেৰ দিওঁতে খৰচ হ'ব আমাৰ কিমান খৰচ হ'ব? এই 20 টকাৰ লগত আমি 700টো পূৰণ কৰি দিম, ঠিক আছে? তো আমাৰ মুঠ খৰচটো ওলাই যাব। তো পূৰণ কৰিলে আমি পাম 2 7 গুণ 14, তিনিটা শূন্য আছে, হয়নে? গতিকে 14,000 টকা আমি আমাৰ খৰচ হ'ব। বুজি পাইছা? বেৰ দিওঁতে বুজি পালা? কুৱেশ্যন নম্বৰ 4ত আমাক কৈছে যে এটা বৰ্গৰ পৰিসীমা 16 চেণ্টিমিটাৰ দিছে, হয়নে? তেনেহ'লে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য সুধিছে। তো তোমালোকৰ নিশ্চয় মনত আছে বৰ্গৰ পৰিসীমা সূত্ৰ। তো বৰ্গৰ পৰিসীমা 16 চেণ্টিমিটাৰ দিয়া আছে, হয়নে? তো সূত্ৰটো কি আছিলে? 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য, নিশ্চয় মনত আছে, হয়নে? সমান 16 চেণ্টিমিটাৰ, হয় নহয়? সমান 16 চেণ্টিমিটাৰ। বুজি পাইছা? এতিয়া আমি ইয়াতে এটা বাহুৰ দৈৰ্ঘ্য উলিয়াই দিম। এটা বাহুৰ দৈৰ্ঘ্য সমান কিমান হ'বগৈ? ইয়াতে 4টো ইফালে পূৰণ হৈ আছে, সমান চিহ্ন ইফালে আমি লৈ যাম যেতিয়া ই হৰণ হ'বগৈ, হয়নে নহয়? গতিকে আমাৰ কি হ'বগৈ? 16ক আমি 4ৰে হৰণ কৰিম, হয়নে? গতিকে হৰণ যেতিয়া কৰিম আমি কিমান পাম? দৈৰ্ঘ্যটো, এডাল বাহুৰ দৈৰ্ঘ্য আমি কিমান পাম? 4 চেণ্টিমিটাৰ। বুজি পাইছা নিশ্চয়? এতিয়া আমি কৰোঁ ৰোমান 2। এটা আয়তৰ পৰিসীমা 18 চেণ্টিমিটাৰ, প্ৰস্থ দিছে 3 চেণ্টিমিটাৰ, দৈৰ্ঘ্যটো ওলাব দিছে, ঠিক আছে? এতিয়া পৰিসীমা 18 চেণ্টিমিটাৰ দিয়া আছে, হয়নে? আয়তৰ পৰিসীমা সূত্ৰ কি আছিলে? 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ, হয়নে? ইকুৱেল 18 চেণ্টিমিটাৰ, হয়নে? তো আমি যদি চাওঁ 2 পূৰণ দৈৰ্ঘ্যৰ মানটো আমাক উলিয়াব দিছিলে, হয় নাই? প্ৰস্থ দিছিলে 3 চেণ্টিমিটাৰ, হয়নে? আমি ইয়াতে দৈৰ্ঘ্যটো দৈৰ্ঘ্য হিচাপে লিখিব লাগিব আৰু প্ৰস্থৰ মানটো বহাব লাগিব। গতিকে দৈৰ্ঘ্য যোগ প্ৰস্থ কিমান? 3 চেণ্টিমিটাৰ। বুজি পাইছা? ইকুৱেল 18, ঠিক আছে? এতিয়া তোমালোকে যদি ইয়াতে চোৱা আমাৰ 2টো ইফালে পূৰণ হৈ আছে, সেইফালে নিলে আমাৰ কি হ'বগৈ? হৰণ হ'বগৈ, হয়নে? 18ক সেইটো হৰণ হ'বগৈ আৰু বাওঁফালে আমাৰ দৈৰ্ঘ্য যোগ 3 থাকিব। 18ক আমাৰ 2ৰে হৰণ কৰিলে কেইবাৰ যাবগৈ? 2ৰে 9 বাৰ যায়, 2 9 গুণ 18, হয় নাই? তো গতিকে ইয়াতে আমাৰ দৈৰ্ঘ্যটো ওলাই যাবগৈ। দৈৰ্ঘ্য সমান 9 - 3, 9 পৰা 3 বিয়োগ কৰিব লাগিব। গতিকে মান হ'বগৈ আমাৰ 6, হয়নে? 6 চেণ্টিমিটাৰ। এইটোৱে আমাৰ নিৰ্ণয় দৈৰ্ঘ্যৰ মান, ঠিক আছে? তো ৰোমান 3, এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 3 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ। ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব দিছে, ঠিক আছে? ত্ৰিভুজৰ পৰিসীমা কি আছিলে? তিনিওটা বাহু যোগ কৰি দিলেই হ'ল আমাৰ। গতিকে ত্ৰিভুজটোৰ পৰিসীমা কি হ'ব? 3 + 4 + 5 চেণ্টিমিটাৰ। তো আমি প্লাছ কৰিলে আমি পাম ইয়াতে 9 × 3 = 12, হয়নে? 12 চেণ্টিমিটাৰ পাবা। এইটোৱে আমাৰ ত্ৰিভুজটোৰ পৰিসীমা হ'বগৈ, ঠিক আছে? তাৰপিছতে নেক্সট কুৱেশ্যন আহিলে আমাৰ 5। এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য 21 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য ওলাব দিছে। তো আমি এই কুৱেশ্যনত যদি আমি এটা ত্ৰিভুজ আঁকোঁ আৰু বাহুকেইটা যদি আমি A, B, C ধৰোঁ, তে আমাক কৈছে প্ৰশ্নটোত যে ত্ৰিভুজ এটাৰ বাহুৰ দৈৰ্ঘ্য, দুডাল বাহু দিছিলে ন? প্ৰথমটো আমি A ধৰিছোঁ, ইয়াৰ মানে আমি 21 লিখিলোঁ আৰু Bটো আমি ধৰিলোঁ ইয়াতে 15। তেনেহ'লে Cটো কি হ'ব? আমাক উলিয়াব দিছে। তাৰমানে তৃতীয় বাহুটো আমাৰ C হ'ল, তো আমাক উলিয়াব দিছে। এতিয়া প্ৰশ্নমতে তোমালোকে যদি চোৱা, আমাক প্ৰশ্নত কৈছে পৰিসীমাটো আমাক 47 বুলি কৈছিলে, হয় নহয়? তো পৰিসীমা আমাৰ যিটো ত্ৰিভুজ দিছিলে তাৰ পৰিসীমা আমাক প্ৰশ্নত দিয়া আছিলে 47 চেণ্টিমিটাৰ, হয়নে? আৰু যিটো আমাৰ সূত্ৰ ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ তিনিটা বাহুৰ যোগফল, তাৰমানে A + B + C = 47 হ'বগৈ, হয় নহয়? তাৰপিছতে আমি
ইয়াতে এ আৰু বিৰ মানটো এতিয়া বহাই দিম এৰ মান আছে আমাৰ 21 তাৰপিছতে বিৰ মান 15 চিটো আমি নাজানো তো চি এ লিখিম ইকুৱেল 47 ঠিক আছে এতিয়া আমি 21 আৰু 15 প্লাছ কৰিম কি পাম প্লাছ কৰিলে 36 পাম হয়নে প্লাছ চি ইকুৱেল 47 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা চি এৰ মানটো উলিয়াই দিম এতিয়া চি আমি ৰাখিব লাগিব লেফ্ট সাইডে চি ইকুৱেল কি হ'ব 47 মাইনাছ 36 সেন্টিমিটাৰ গতিকে আমি যেতিয়া মাইনাছ কৰিম আমি ইয়াতে মানটো পাম তৃতীয় বাহুৰ সেইটো হ'বগে 11 সেন্টিমিটাৰ ঠিক আছে বিক কৰিলে পাম আমি কিমান 11 সেন্টিমিটাৰ এইটোৱে আমাৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য বুজি পালা নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6 প্ৰতিটো বাহুৰ জোখ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে ঠিক আছে এই বৰ্গটো দেখিছা কেনেকৈ তৈয়াৰ কৰিছে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান লৈছে 6 সেন্টিমিটাৰকৈ লৈছে ঠিক আছে তাৰ পিছত তাৰডাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰেই আয়ত গঠন কৰিছে তো এই যে এতিয়া এই তাৰডাল পোন কৰি লৈছে হয়নে মানে পৰিসীমাটো ওলাব লাগিব আমি আয়তটোৰ বৰ্গটোৰ সৰি তো তাৰপিছতে কি কৰিব দিছে এই বেকা বেকি কৰি আকৌ কিবা আয়ত বনাব দিছে সেই তাৰডালেদি আৰু সম্ভাৱ্য আমাক কি ওলাব দিছে দৈৰ্ঘ্যৰ প্ৰস্থ ওলাব দিছে অতিকমে 5টা ওলাব দিছে ঠিক আছে আমাক ধৰি দিয়া নাই কি হ'বগে আমাক অতিকমে 5টা ওলাব দিছে ঠিক আছে তো গতিকে আমি ইকুৱেশ্যনটোত কি লিখিছে আমাৰ দিয়া আছে আমাক যে বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ হয়নে এতিয়া প্ৰশ্নটো তোমালোকে যদি চোৱা আয়ত গঠন কৰা তাৰৰ যিটো মুঠ দৈৰ্ঘ্য সেইটোৱেই হ'বগে আমাৰ কি বৰ্গটোৰ পৰিসীমা কাৰণ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্যটো দিয়া আছে পৰিসীমা মুঠ বৰ্গটো বনাওঁতে যিখিনি আমাক তার লাগিছিল সেইটোতো বৰ্গটোৰ পৰিসীমা নহয় জানো সেই তাৰখিনিকে সিধা কৰি কি কৰিছে এটা আয়ত বনাইছিলে জানে তো সেই যে আয়ত বনাবৰ কাৰণে আমাৰ যিটো তার লাগিব সেইটোতো আয়তৰ পৰিসীমা নহ'ব জানো গতিকে আমি লিখিছোঁ নেক্সট ষ্টেপত আয়তৰ পৰিসীমা কাৰণ আয়তৰ বনাবৰ কাৰণে যিটো তাৰ মুঠ লাগিব সেইটোতো আয়তৰ পৰিসীমা হ'ব গতিকে আয়তৰ পৰিসীমা সমান আমাৰ কি হ'বগে বৰ্গটোৰ পৰিসীমা হয় নে নহয় বৰ্গৰ পৰিসীমা সূত্ৰ কি আছিলে 4 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হয় নহয় 4 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হয় নহয় তে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমাৰ প্ৰশ্নত দিয়া আছে 6 সেন্টিমিটাৰ গতিকে 4 × 6 হ'ব আৰু আয়তৰ পৰিসীমা সূত্ৰ তোমালোকে নিশ্চয় জানা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ হয়নে ইকুৱেল কিমান হ'ব 4 × 6 = 24 হয়নে 24 সেন্টিমিটাৰ বুজি পাইছা এতিয়া তোমালোকে যদি চোৱা দুইটো বাওঁফালে পূৰণ হৈ আছে আমি লৈ যাম সোঁফালে তো বাওঁফালে কি থাকিব দৈৰ্ঘ্য যোগ প্ৰস্থ থাকিব অকল আৰু ইফালে হ'বগে আমাৰ 24 ক 2 আমাৰ কি হ'বগে হৰণ হ'বগে হয়নে 24/2 সেন্টিমিটাৰ ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি পাম দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াৰ যিটো যোগফল কিমান হ'বগে আমাৰ হৰণ কৰিলে আমি কিমান পাম 12 পাম হয়নে 12 সেন্টিমিটাৰ পাম এতিয়া আমাক যিহেতু সম্ভাৱ্য মান ওলাব দিছে হয় নে নহয় আৰু আয়তৰ তোমালোকে নিশ্চয় জানা দৈৰ্ঘ্য প্ৰস্থ হয় নহয় দিশ প্ৰস্থ আমি ওলাম এতিয়া সম্ভাৱ্য 5টা মান আমাক ওলাব দিছিলে অতি কমেও গতিকে আমাৰ যিটো সম্ভাৱ্য আমাৰ মান আয়তটোৰ আমাৰ কি হ'বগে আমি ৰোমান 1 ৰোমান 2 এনেকৈ উলিয়াই যাম মানকেইটা যোগফলটো কিমান হ'ব দুইটাৰ 12 হ'ব গতিকে আমি যদি ইয়াতে দৈৰ্ঘ্যটো যদি আমি প্ৰথমতে লওঁ 11 সেন্টিমিটাৰ যদি আমি লওঁ হয় নহয় দৈৰ্ঘ্যটো যদি আমি 11 লওঁ প্ৰস্থ কিমান হ'বগে আমাৰ দৈৰ্ঘ্য আমি 11 লৈছোঁ ঠিক আছে প্ৰস্থ কিমান হ'ব 1 হ'বগে কাৰণ যোগফল 12 হ'ব লাগিব যে 11 + 1 12 নহয় জানো হয় নহয় সেইকাৰণে আমি দৈৰ্ঘ্যটো আমাৰ টাৰ্গেট কৰিব লাগিব হয় নহয় বুজি পাইছা তাৰপিছতে তোমালোকে সেকেন্ড ৰোমানটোত কি কৰিবা দৈৰ্ঘ্যটো তোমালোকে 10 ল'বা ঠিক আছে দৈৰ্ঘ্য 10 ল'লে প্ৰস্থ কিমান হ'ব 2 হ'ব তেতিয়াহে 12 হ'ব যোগফলটো হয় নহয় তে প্ৰস্থ কিমান হ'বগে আমাৰ ইয়াতে 2 সেন্টিমিটাৰ হ'বগে 10 × 2 = 12 হ'ল নাই বুজি পাইছা তাৰপিছত ৰোমান 3 তোমালোকে কি ল'বা দৈৰ্ঘ্যটো তোমালোকে যদি চোৱা ৰোমান 3 যোগফল 12 হ'ব লাগিবতো তোমালোকে দৈৰ্ঘ্যটো ল'বা 9 ল'বা ঠিক আছে দৈৰ্ঘ্য 9 যেতিয়া তোমালোকে ল'বা প্ৰস্থ কিমান হ'ব কোৱাচোন বাৰু 3 হ'ব 9 × 3 = 12 বুজি পাইছা ৰোমান 4ত দৈৰ্ঘ্য লোৱা আমি ল'ম 8 লোৱা তো 8 হ'লে প্ৰস্থ কিমান হ'বগে 4 হ'বগে কাৰণ 8 × 4 = 12 8 + 4 12 বুজি পাইছা তাৰপিছতে আমাক আৰু এটা লাগিব সেইটো আমি ল'ম দৈৰ্ঘ্যটো আমি লৈছোঁ এতিয়া ইয়াতে 7 লৈছোঁ ঠিক আছে 7 সেন্টিমিটাৰ তো 7 ল'লে কিমান হ'বগে 7ৰ লগত কি যোগ কৰিলে 12 হয় 5 গতিকে প্ৰস্থটো কিমান হ'বগে আমাৰ 5 সেন্টিমিটাৰ বুজি পালা এইকেইটা আমাৰ মান বুজি পাইছা এইকেইটা সম্ভাৱ্য আমাৰ দৈৰ্ঘ্যৰ প্ৰস্থৰ মান বুজি পালা তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 7 প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হয় 4480 টকা তে খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ ওলাব দিছে আমাক ঠিক আছে 1 বৰ্গ মিটাৰত কিমান খৰচ আমাক দিছে ইয়াতে আমি লিখিছোঁ ইয়াতে দিয়া আছে 1 মিটাৰ বেৰ দিওঁতে খৰচ হয় আমাৰ 35 টকা হয়নে তে তোমালোকে নিশ্চয় জানা
যে এই যে প্ৰশ্ন দিয়া আছে বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ কিমান 4,480 টকা। এই যে খৰচ যে কৰিলা একচুৱেলি তোমালোকে এই ক'ত একচুৱেলি বেৰ দিছিলা নিশ্চয় পৰিসীমাত দিছিলা হয় নে নহয় হয় নহয় পৰিসীমাত দিলে আমি সেই পৰিসীমাকে যেতিয়া 1 মিটাৰ হিচাপত যেতিয়া যিটো খৰচ তাৰ লগত যেতিয়া পূৰণ কৰিছিলোঁ পৰিসীমাটোৰ লগত তেতিয়া আমি মুঠ খৰচ পাই গৈছিলোঁ। গতিকে আমি লিখিম ইয়াতে এই পৰিসীমাকে আমি কিহৰ লগত পূৰণ কৰিম 1 মিটাৰ বেৰ দিওঁতে যিটো খৰচ হয় সেই খৰচ হোৱা ধনটোৰ লগত পূৰণ কৰিম হয়নে 1 মিটাৰৰ যিটো খৰচ সেইটোৰ লগত আমি পূৰণ কৰিলে আমাৰ মুঠ খৰচটো ওলাই যাব 4,480 টকা আমাৰ ওলাই গ'ল হয় নহয়। এতিয়া যিটো আমাৰ খেলপথাৰখন বৰ্গাকৃতিৰ আছিলে গতিকে ইয়াৰ যিটো পৰিসীমা কি হ'বগে 4 পূৰণ প্ৰতিটো ফালৰ জোখ বা প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হয়নে নহয়। ইয়াতে আমি লিখিছোঁ বৰ্গৰ যিটো পৰিসীমাৰ সূত্ৰ কি আছিলে আমাৰ ইয়াতে 4 পূৰণ কি হ'বগে প্ৰতিটো ফালৰ দৈৰ্ঘ্য যি লিখা প্ৰশ্নত আমাৰ তেনেকৈ আছে যিহেতু আমি লিখিছোঁ ইয়াতে প্ৰতিটো ফালৰ জোখ ঠিক আছে প্ৰতিটো ফালৰ জোখ ইনটু 1 মিটাৰত খৰচ কিমান আছিলে আমাৰ 35 টকা আছিলে হয়নে ইকুৱেল 4,480 হয়নে 4,480 ঠিক আছে। এতিয়া এইখিনি টকা আমি কৰিছিলোঁ তাৰ মুঠ টকাটো আমাৰ ধুনীয়াকৈ ওলাই গৈছিলে কিন্তু আমাক যিহেতু প্ৰতিটো বাহুৰ জোখ ওলাব লাগিব আৰু আমি ইয়াতে মিটাৰত দিছিলে প্ৰশ্নটো হয় নহয় গতিকে আমাৰ ইয়াত ওলাই যাবগৈ তো প্ৰতিটো ফালৰ যিটো জোখ হয়নে ইকুৱেল আমাৰ কি হ'বগৈ সোঁফালে আমাৰ আছে 4,480 টকা তাক আমি হৰণ কৰিব লাগিব তো 4 আৰু 35 4 আৰু 35 আমাৰ তলত যাবগৈ হয়নে হৰণ হ'বগৈ 4 তো তলত যাবগৈ আৰু 35টো তলত যাবগৈ হয়নে। এতিয়া আমি কেঞ্চেলেশ্যন কৰিব লাগিব প্ৰথমতে আমি 4ৰে কেঞ্চেল কৰিম 4ৰে কেইবাৰ যাবগৈ 4 গুণ 4 আকৌ 4 গুণ 4 8 আছে 4 দুগুণ 8 আৰু 0 টকাতে আমি লিখি দিছোঁ 5ৰে আমি কাটিব পাৰিম 5 7 গুণ 35 হয় নহয় 5ৰে যাবগৈ 5 11 কিবা 5 দুগুণ 10 1 থাকিলে বাকী 12 হ'বগৈ হয় নহয় তো 5 দুগুণ আকৌ 10 2 থাকিলে 20 হ'ল হয় নহয় 5 4 গুণ 20 বুজি পালা আকৌ 7ৰে কেঞ্চেল কৰিব পাৰিম আমি কেইবাৰ যাবগৈ 7ৰে 7 3 গুণ 21 তিনিবাৰ গ'ল বাকী থাকিলে 1 14 হ'ল 7 দুগুণ 14 32 মিটাৰ ঠিক আছে এইটোৱে প্ৰতিটো ফালৰ জোখ বুজি পাইছা। এতিয়া আমি কৰোঁ কুৱেশ্যন নম্বৰ 8 এখন আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ এজন কৃষকে চিত্ৰত দেখুওৱাৰ দৰে তাৰেৰে 4 টাইমছ পথাৰখন মেৰিয়াব বিচাৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান আমাক নিৰ্ণয় কৰিব দিছে। তোমালোকে যদি চোৱা এই যিখন পথাৰ দেখিছা ইয়াক মানে 4 মেৰিয়াব দিছে 4 টাইমছ হ'ব প্ৰথমতে পৰিসীমা উলিয়াই ল'ম তাৰপিছত আমি 4ৰে পূৰণ কৰিব লাগিব তেতিয়া মুঠ তাৰৰ দৈৰ্ঘ্য ওলাই যাব ঠিক আছে। তো ইয়াতে আমি যদি চাওঁ দিয়া আছে আমাৰ এই প্ৰশ্নটোত আয়তাকৃতিৰ যিখন পথাৰ তাৰ দৈৰ্ঘ্য 150 মিটাৰ প্ৰস্থ 100 মিটাৰ গতিকে আমাৰ যিটো পৰিসীমা এই পথাৰখনৰ পৰিসীমা হ'বগৈ সূত্ৰ আছিলে আমাৰ আয়তৰ পৰিসীমা সূত্ৰ কি আছিলে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ হয়নে তো দৈৰ্ঘ্য যোগ প্ৰস্থ ঠিক আছে 2 পূৰণ দৈৰ্ঘ্যৰ মান 150 আৰু আমাৰ প্ৰস্থ হ'ল 100 মিটাৰ ঠিক আছে। এতিয়া 2 পূৰণ যোগ কৰিলে আমি পাম 250 পাম মিটাৰ তাৰপিছত পূৰণ কৰিলে 2ৰ লগত 250 আমি পাম 500 মিটাৰ এইটো আমাৰ হৈছে পৰিসীমা মানে এবাৰ ঠিক আছে আমাক 4 বাৰৰ কৰিব দিছে ন কাৰণ 4 বাৰ তুমি মেৰিয়াব লাগিব হয় নহয় গতিকে নিৰ্ণয় যিটো প্ৰয়োজনীয় তাৰৰ যিটো মুঠ দৈৰ্ঘ্য কি কৰিব লাগিব 4ৰ লগত আমি পূৰণ কৰিম পৰিসীমাটো আয়তৰ পৰিসীমা ঠিক আছে। তো গতিকে আমি পৰিসীমা ওলাই থৈছোঁ অলৰেডি আগতে গতিকে 4 × 500 মিটাৰ উত্তৰটো হ'বগৈ আমাৰ 2000 মিটাৰ তো এইটোৱে আমাৰ নিৰ্ণয় মুঠ তাৰৰ দৈৰ্ঘ্য ঠিক আছে।